ক্ষমতায় মূৰত ধৰা ইএম অৰূপ দে গুৰু গোসাঁই নমনা পাবত গজা নেতা অৰূপ দে উভতগুৰে নাচিছে এইগৰাকী জনপ্ৰতিনিধিয়ে বিজেপিয়ে ইএম হ'বলৈ সুযোগ দিয়া গুৰু গোসাঁই নমনা এইজন অৰূপ কুমাৰ দে ভাল কামৰ বাবে নহয় নিজৰ কুকৰ্মৰ বাবেহে পৰিচিত ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ MCLA অৰূপ কুমাৰ দে আপনারা দুই একটা পরিবার যদি বিজেপিকে সমর্থন না করেন তাতে নরেন্দ্র মোদীর দিব না চুল হিমন্ত বিশ্ব শর্মারও একটা চুল হিলব না স্বাধীনতা দিৱসৰ দিনাই নিজ পৰিষদীয় সমষ্টিত ৰাজহুৱাভাৱে অৰূপ কুমাৰ দে কৰা অশ্ৰাব্য মন্তব্যই ইতিমধ্যে উদঙাই দিছে বিজেপিৰ এইজন পাবত গজা নেতাৰ আচল চৰিত্ৰ পূৰ্বতেও অভব্য আচৰণেৰে নিজৰ স্বৰূপ উদঙাই থৈছে অৰূপ কুমাৰ দে তথাকথিত এইজন নেতাৰ মন্তব্যই বিজেপিক অস্বস্তিত পেলাইছে আপনারা দুই একটা পরিবার যদি বিজেপিকে সমর্থন না করেন তাতে নরেন্দ্র মোদীর দিব না চুল হিমন্ত বিশ্ব শর্মারও একটা চুল হিলব না বিজেপি পার্টিরও কোনো চুল হিলব না ইএম হৈ মুখ্যমন্ত্ৰীৰ কাষ চপাৰ সুযোগ পাই যেন তেল বাঢ়িল অৰূপ কুমাৰ দেৰ যাৰ বাবে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ নাম লৈ অশ্লীল মন্তব্য কৰিবলৈ কুণ্ঠাবোধ নকৰিলে বিজেপিৰ এইজন MCLA তথা BTC চৰকাৰৰ ইএমএ অৰূপক লৈ লজ্জানত ফকিৰাগ্ৰামৰ ৰাইজ অৰূপ কুমাৰ দে এজন ইএম হয় যিখিনি স্বাধীনতা দিৱসত যি বক্তব্য ৰাখিলে মানে এইখিনি বক্তব্য খুব নিন্দনীয় এজন জনপ্ৰতিনিধিয়ে এই হিচাপে বক্তব্য ৰখাটো ঠিক হোৱা নাই য'ত নেকি ৰাইজ উপস্থিত আছিল মহিলা উপস্থিত আছিল এওঁ যি নেকি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙুৰ খাই ৰাইজৰ আগত যি বক্তব্য ৰাখিলে আমাৰ সুস্থ সমাজত এইখিনি কথা কোৱা যুক্তিযুক্ততা নাই এইখিনি খুব ঘৃণনীয় আৰু নিন্দনীয় এখেতে এনেকুৱা বক্তব্য ৰাখিব নালাগিছিল যিটো নেকি আমি যেহেতু আৰু এটা মই কথা ক'ম যেহেতু এওঁৰ সমষ্টিবাসী মানুহ নহয় এওঁৰ বাহিৰা মানুহ আৰু সমষ্টি যাই যিখিনি বক্তব্য ৰাখিলে তাৰ মাজত আমাৰ এটা প্ৰভাৱ পৰিল যে আমি চানং সমষ্টিত যিকেইটা আমি মানুহ আছোঁ তাৰমানে আমি ইয়াত মানুহ নহয় নেকি এইখিনি আমাৰ স্পষ্টভাৱে যোৱাকালি এওঁ যিখিনি বক্তব্য ৰাখিলে এইখিনি ফুটি উঠিল অৰূপ কুমাৰ দেৰ দৰে স্খলিত মানসিকতাৰ এজন যুৱকক ভোট দি জয়ী কৰাই এতিয়া অনুশোচনাত ভুগিছে ফকিৰাগ্ৰাম সমষ্টিৰ ৰাইজ অৰূপ কুমাৰ দেৰ কুকাণ্ডই লজ্জানত কৰিছে সমষ্টিবাসীক ছ'চিয়েল মিডিয়াত আমাৰ ফকিৰাগ্ৰাম 7 নং সমষ্টিৰ সন্মানীয় ইএম অৰূপ কুমাৰ দে যোৱাকালি যিটো ভিডিঅ' ভাইৰেল হ'ল ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' এইটো আমি গোটেই ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিবাসী ৰাইজে সচেতন ব্যক্তিসকলে আমি বিৰাট লজ্জিত হৈছোঁ এইটো লজ্জিত হোৱাৰ কাৰণ এজন ইএম যাক আমি আশা কৰি পেলাই ভোট দি জিকাই আমাৰ প্ৰতিনিধি কৰিছোঁ সেইজন ব্যক্তিয়ে আজি যি ধৰণৰ শব্দ প্ৰয়োগ কৰা আৰম্ভ কৰিছে বিভিন্ন ছ'চিয়েল মিডিয়াত আমি পাই থাকোঁ সেইটো আমাৰ কাৰণে ইমান দুৰ্ভাগ্যজনক যে যিটো মানে ভাষাৰে কোৱা টান আজি নিউজ মিডিয়াই নিউজ প্ৰচাৰ কৰোঁতে তেওঁৰ শব্দবিলাকক স্কিপ কৰি পেলাই ক'ব লগা হৈছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথাটো মই ভাবোঁ আৰু হ'বই নোৱাৰে গতিকে এজন জনপ্ৰতিনিধি আমি যিটো আশা কৰিছিলোঁ সেই আশাৰ বিপৰীতে আমাৰ আশা কৰাৰ বিপৰীতে তেওঁৰ যিটো মানসিকতা সেইটো আমি 5 বছৰত খুব সুন্দৰকৈ বুজি পালোঁ স্বাধীনতা দিৱসৰ দিনাই নাগৰিকক অপমানৰ স্পৰ্ধা মই এইখিনি কথাই ক'ম যিহেতু মদত দ্ৰব্য স্থাপন কৰাটো এওঁ ঠিক নাছিল যিটো ৰাজহুৱা অনুষ্ঠান হয় তাৰ মিটিঙত আহিছিল আৰু এইখিনি কাৰণে বিভাগীয় যিটো এটা ডিপাৰ্টমেণ্ট আছে আৰু এই সময়ত মই নিজে প্ৰমাণ কৰিব নোৱাৰিম যে এওঁ একচুৱেলি খাই আহি ভাষণ দিলে নে নেখোৱাকৈ ভাষণ দিলে কিন্তু এইটো স্পষ্ট কথা যে এওঁৰ যিটো ভাবি আছে যে মই অনাগত দিনত আকৌ জয়যুক্ত হ'ম এইখিনি হয়তো ভাবি আছে যাৰ ফলত এওঁৰ ক্ষমতা যিটো মানে মূৰত কামৰে মানুহ ক্ষমতা যেতিয়া মূৰত কামলৈ যেনেকুৱা মানুহৰ আবুল তাবুল বোকা আৰম্ভ কৰিলে সেই তেখেতে আবুল তাবুল বোকা আৰম্ভ কৰিছে দেশৰ স্বাধীনতা দিৱসৰ দিনাই স্পৰ্ধাৰ সকলো চৰম সীমা চেৰাই যোৱা অৰূপ কুমাৰ দেৰ মুখৰ ভাষাক লৈ অব্যাহত আছে ক্ৰিয়া প্ৰতিক্ৰিয়া পৰৱৰ্তী সময়ত আমি ইয়াত আৰু নিজা মানে প্ৰাৰ্থী বিচাৰি আছোঁ
যাতে আমি অরূপ কুমার দে আমার এই কুগ্রাগ্রাম সমষ্টিৰ পৰা চিৰদিনৰ কাৰণে বিদায় দিব পাৰোঁ কাৰণ এই 5 বছৰত যেটো কি হ'ল আমাৰ ক্ষতি হ'ল উন্নয়নৰ দিশতে হওক বা বিভিন্ন দিশতে হওক সামাজিক পৰিৱেশটো বিনষ্ট কৰাৰ দিশতে হওক মানে ইমান বেয়াকৈ ক্ষতি কৰিলে যেটো হয়তো আমি আৰু 25 বছৰতো পূৰ্ণ কৰিব নোৱাৰিম আমি অৰূপ দেক ভোট নিদিওঁ দ্বিতীয়বাৰৰ বাবে অৰূপ কুমাৰ দেক জনপ্ৰতিনিধি হোৱাৰ সুযোগ দিব খোজা নাই ফকিৰাগ্ৰাম সমষ্টিৰ ৰাইজে মুকলিকৈ ইএম অৰূপ কুমাৰ দেৰ বিৰুদ্ধে বিশুদ্ধাৰ প্ৰকাশ কৰিছে ৰাইজে বিজেপিক আহ্বান কৰিব বিচাৰিছোঁ বিজেপি এটা আমাৰ ভাৰতবাসীৰ অন্তৰৰ এটা ৰাজনৈতিক দল আমি বিজেপিক খুবেই ভাল পাওঁ হেমন্ত বিশ্ব আৰু প্ৰাইম মিনিষ্টাৰৰ কথা ইয়াত সাঙুৰ হৈ যায় যেটো বাক্য তেওঁলোকৰ লগত এই বাক্যটো কোনো পধ্যেই সামঞ্জস্য নাই কাৰণ আমি নৰেন্দ্ৰ মোদীক এজন আমাৰ ভাৰতবৰ্ষৰ উপযুক্ত নেতা হিচাপে আমি সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ হেমন্ত বিশ্বক একজন যশস্বী মুখ্যমন্ত্ৰী হিচাপে আমি সন্মান কৰোঁ আজি ল'ৰা ছোৱালীবিলাকে হেমন্ত বিশ্বক মামা বুলি কয় তে ইমান এটা শ্ৰদ্ধা দিয়াৰ পিছতো বিজেপি দলে এই এনেকুৱা ধৰণৰ ভাষা প্ৰয়োগ কৰা মানুহবিলাকক অশালীন মানে ভাষা প্ৰয়োগ কৰা মানুহবিলাকক তেওঁলোকে চিনাক্তকৰণ কৰিব লাগে বা এনেকুৱা অভদ্ৰ মানুহবিলাকক তেওঁলোকে বিজেপি দলৰ পৰা বাহিৰ কৰি দি বিজেপি দলৰ যেটো মান মৰ্যাদা সেইটো সদায় অটুট ৰখাৰ কাৰণে চেষ্টা কৰিব লাগে ইএম অৰূপ কুমাৰ দেৰ কুকীৰ্তিৰ আদি অন্ত নাই ফকিৰাগ্ৰামৰ ৰাইজক পিঠি দি নিজৰ প্ৰতিপত্তি বৃদ্ধিতহে বিগত 5 বছৰত অৰূপ কুমাৰ দে ব্যস্ত থাকিল অৰূপৰ বিভাগতো ব্যাপক দুৰ্নীতি উত্থাপিত অভিযোগ অনুসৰি ইএম হৈয়ে শুৱে বায়ে সম্পত্তি গোটোৱাত ব্যস্ত হৈ পৰিল অৰূপ কুমাৰ দে ইএম অৰূপ কুমাৰ দেৰ বিভাগত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম পৰৱৰ্তী সময়ত ফাদিল হ'ব অৰূপ কুমাৰ দেৰ দুৰ্নীতি অনিয়ম তথা জনবিৰোধী কামৰ এটা দস্তাবেজ ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত